হেল্ল' স্প্ৰেড মই দেৱাশ্ৰী ডেকাৰ আজি 1 মিনিট চৰ্চত ইণ্ডিয়ান পলিটিৰ কনষ্টিটিউচনেল বডি অৰ্থাৎ সাংবিধানিক সংস্থাসমূহ কনষ্টিটিউচনেল বডি বুলি ক'লে যিবিলাক তোমাৰ অৰ্গেনাইজেশ্যন বা যিবিলাক তোমাৰ সংস্থা ভাৰতৰ সংবিধানত তোমাৰ মেনশ্যন কৰা আছে সেইবিলাক তোমাৰ আৰ্টিকেলৰ জৰিয়তে উল্লেখ কৰা হৈছে তোমাৰ সংবিধানত সেইবিলাক তোমাৰ কনষ্টিটিউচনেল বডি বুলি কোৱা হয় যেতিয়া ভাৰতৰ সংবিধানখন প্ৰণয়ন কৰা হৈছিলে তেতিয়া তোমাৰ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া এডভোকেট জেনেৰেল অফ ষ্টেট ফাইনেন্স কমিশ্যন গুডছ এণ্ড ছাৰ্ভিচ টেক্স কাউন্সিল ইণ্টাৰ ষ্টেট কাউন্সিল ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন ইলেকশ্যন কমিশ্যন নেশ্যনেল কমিশ্যন ফৰ এছচিজ এণ্ড বেকৱাৰ্ড ক্লাছেছ স্পেচিয়েল অফিচাৰ ফৰ দ্য লেংগুৱেষ্টিক মাইনৰিটি এইখিনি তোমাৰ ভাৰতৰ সংবিধানত ক'ৰবাত নহয় ক'ৰবাত আৰ্টিকেলৰ জৰিয়তে সংবিধানত মেনশ্যন কৰা আছে ষ্টেটুটৰী বডি বুলি ক'লে কাক বুজায় ষ্টেটুটৰী বডি হৈছে ভাৰতৰ পাৰ্লিয়ামেণ্টত যেতিয়া ল এটা পাছ কৰি কিনে এটা বডি এটা গঠন কৰা হয় তাক তোমাৰ ষ্টেটুটৰী বডি বুলি কোৱা হয় যেনে তোমাৰ নীতি আয়োগ চেবি ছিকিউৰিটি এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া এইবিলাক হ'ল তোমাৰ ষ্টেটুটৰী বডি আৰু ইয়াৰ লগত ৰিলেটেড আমি গোটেইখিনি আৰ্টিকেল পঢ়িম আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছে গোটেই ফুল লেন্থৰ মই ভিডিঅ'টো মোৰ চেনেলত আপলোড কৰিম তোমালোকে